উৰিয়ামঘাটৰ পাছতে নগাঁৱৰ দুটাকৈ স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ। হাতীচুং মৌজাৰ দুটাকৈ স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদক লৈ জাননী জাৰি কৰিছে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই। গৰৈমাৰী পথাৰ কিছামতৰ ৭২ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ। বগৰীগুৰি পাম কিছামতৰ ৬২-৬৩ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ। চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰিছে সন্দেহজনক নাগৰিকে। বৃহৎ অট্টালিকাৰ লগতে সন্দেহজনক লোকে খান্দিছে পুখুৰী আৰু প্ৰশাসনৰ জাননী জাৰিৰ পাছতে সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। উৰিয়ামঘাটৰ পাছত নগাঁৱৰ দুটাকৈ স্থানত উচ্ছেদ অভিযান চলাবলৈ তৎপৰ হৈছে প্ৰশাসন। হাতীচুং মৌজাৰ দুটাকৈ স্থানত চলিব প্ৰশাসনৰ উচ্ছেদক লৈ জাননী জাৰি কৰিছে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই। গৰৈমাৰী পথাৰ কিছামতৰ ৭২ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ। বগৰীগুৰি পাম কিছামতৰ ৬২ আৰু ৬৩ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ। চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰিছে সন্দেহজনক নাগৰিকে। বৃহৎ অট্টালিকাৰ লগতে সন্দেহজনক লোকে খান্দিছে পুখুৰী আৰু প্ৰশাসনৰ জাননী পোৱাৰ পাছতে হাহাকাৰ লাগিছে এইসকল লোকৰ মাজত। নগাঁও জিলাৰ হাতীচুং মৌজাৰ দুটাকৈ স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ তৎপৰ হৈ ইতিমধ্যে জাননী জাৰি কৰিছে। তাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে এক হাহাকাৰ অৱস্থাৰ। আমাক অধিক জনাব বতৰটোৰ সাংবাদিক প্ৰাঞ্জল বৰাই। প্ৰাঞ্জল, আমি প্ৰথমতে উল্লেখ কৰিব বিচাৰিছো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মধ্য অসমৰ নগাঁৱৰ দুটাকৈ স্থানত আমি উল্লেখ কৰিছোৱে ইতিমধ্যে যে দুটাকৈ স্থানত প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছে উচ্ছেদ অভিযান চলোৱাৰ বাবে। আৰু যিহেতু আমি উল্লেখ কৰিব বিচাৰিছো যে এই যি দুটা স্থান জিলাখনৰ হাতীচুং মৌজাৰ গৰৈমাৰী পথাৰ কিছামতৰ ৭২ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ আৰু হাতীচুং মৌজাৰ বগৰীগুৰি পাম কিছামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত যোৱাকালি নিশা ভাগতে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। আৰু যিখন জাননী জাৰি কৰিছে ইয়াত কিন্তু সময় কোনো উল্লেখ কৰা নাই। যিকোনো মুহূৰ্তত প্ৰশাসনে এই যিসমূহ ভূমি অবৈধ দখলকাৰীৰ বাসগৃহত কিন্তু বুলডোজাৰ চলোৱাৰ আশংকা আছে। কাৰণ যিখন নটিচ জাৰি কৰা হৈছে তাত কিন্তু কোনো সময় উল্লেখ কৰা নাই। আৰু ইতিমধ্যে আমি খবৰ লাভ কৰিছো প্ৰশাসনে জাৰি কৰা নটিচ লাভ কৰাৰ পাছতেই কিন্তু আজি পুৱা ভাগৰে পৰা কিন্তু টালি টোপোলা বান্ধি একাংশ দখলকাৰীয়ে ঘৰ বাৰীসমূহ ভাঙি তেওঁলোকে অন্য স্থানলৈ যাবলৈ আৰম্ভ কৰিছে। আৰু এই যি দুটা স্থান এই দুটা স্থানত প্ৰায় ১,০০০ বিঘাৰো অধিক ভূমিত বছৰ ধৰি এইসকল অবৈধ দখলকাৰীয়ে ইয়াত ঘৰ বাৰী বাসস্থান সাজি খেতি বাতি কৰি পুখুৰী সাজি তেওঁলোকে বসবাস কৰি আহিছিলে। আৰু প্ৰশাসনৰ জাননী পোৱাৰ পাছতেই কিন্তু এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কাৰণ এই যিসকল অবৈধ দখলকাৰীৰ ভিতৰত কিন্তু বহু যিসকল ব্যক্তি আছে ইয়াত বিভিন্ন স্থানৰ পৰা ইয়াত বসবাস কৰি থকা লোকসকল আছে। কাৰণ আমি উল্লেখ কৰিব লাগিব যিসকল আচলতে গৰাখহনীয়াত আক্ৰান্ত নদীত তেওঁলোকৰ ঘৰ বাৰী ইতিমধ্যে জাহ গৈছে সেইসকল ব্যক্তিও কিন্তু ইয়াতে বসবাস কৰি আছে। আৰু জিলাখনৰ বিভিন্ন স্থানৰ পৰা এই দুটা স্থান আমি উল্লেখ কৰিছোৱে যে হাতীচুং মৌজাৰ গৰৈমাৰী পথাৰ কিছামতৰ ৭২ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ আৰু হাতীচুং মৌজাৰ বগৰীগুৰি পাম কিছামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত বসবাস কৰি থকা লোকসকলক প্ৰশাসনে যিহেতু জাননী জাৰি কৰিছে এই দুটা স্থানত যিকোনো মুহূৰ্তত আচলতে প্ৰশাসনৰ বুলডোজাৰ চলোৱাৰ আশংকা আছে। যিসকল লোকৰ মাজত হাহাকাৰ লাগিছে উচ্ছেদৰ বাবে সেই লোকসকলে কেতিয়াৰ পৰা বসবাস কৰি আছিল অঞ্চল দুটাত? এই কথা উল্লেখ কৰিব লাগিব কাৰণ এই যি দুটা চৰকাৰী ভূমি এই ভূমিত আচলতে প্ৰায় ২০-২৫ বছৰ পূৰ্বৰে পৰা অবৈধ দখলকাৰীৰ কবলত আছে। আৰু এই যিসকল লোক এই লোকসকলৰ ভিতৰত আচলতে গৰাখহনীয়াত আক্ৰান্ত যিসকল ব্যক্তি বিশেষকৈ ধিং লাহৰীঘাট আৰু মৈৰাবাৰী যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ পৰা
এই স্থানসমূহত আচলতে ইয়াতে তেওঁলোকে বসবাস কৰি আছে। আৰু তাৰ উপৰিও ইয়াত কিন্তু আমি এটা কথা উল্লেখ কৰিব লাগিব, একাংশ দালাল চক্ৰই কিন্তু এই যিসমূহ ভূমি, এই ভূমিসমূহত কিন্তু বিভিন্ন স্থানৰ পৰা লোকসকলক আচলতে অধিক দামত ভূমি ইয়াত বিক্ৰী কৰি একাংশ লোকক কিন্তু ইয়াত আচলতে বহুৱাইছিলে। আৰু এই যিসমূহ স্থানত আচলতে ধনৰ বিনিময়ত আচলতে ভূমি বিক্ৰী কৰি একাংশ ব্যক্তিয়ে ইয়াত যি অন্য স্থানৰ পৰা লোকসকলক বহুৱাইছে, এই বাতৰি কিন্তু আমি পূৰ্বতে আচলতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু এতিয়া আচলতে এই যিসকল একাংশ দালাল চক্ৰ যে জড়িত হৈ আছে চৰকাৰী ভূমিত, আৰু এটা কথা নীলপল উল্লেখ কৰিব লাগিব যে একাংশই ভোট বেংকৰ ৰাজনীতিৰ কাৰণে এই যিসমূহ চৰকাৰী ভূমি, এই চৰকাৰী ভূমিসমূহত কিন্তু অবৈধ দখলকাৰীক বিভিন্ন স্থানৰ পৰা আনি ইয়াতে আচলতে সংস্থাপন দিছিল বুলিও একাংশই ক'ব বিচাৰে নীলপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰাঞ্জল বৰা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। নগাঁও জিলাত উচ্ছেদ চলিব এইবাৰ উৰিয়াম ঘাটৰ পাছত। নগাঁৱৰ দুটাকৈ স্থানত চলিব উচ্ছেদ। প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছে উচ্ছেদ সন্দৰ্ভত। হাতীচুং মৌজাৰ দুটাকৈ স্থানত প্ৰশাসনে এইবাৰ চলাব উচ্ছেদ অভিযান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।